ইতিমধ্যে আৰম্ভ হৈছে পঞ্চায়তৰ কুচকাৱাজ বিভিন্ন পাৰ্টিয়ে নিজৰ প্ৰাৰ্থীসমূহ বৰ্তমান সময়ত তেওঁলোকে সিদ্ধান্ত লৈ আছে কাক কেনেকৈ ক'ত প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব যেহেতু বিভিন্ন আমি দেখিছো এনডিএ হওক বা আনফালে বিৰোধী মিত্ৰজোঁটেই হওক তেওঁলোকেও এতিয়া কৰবাত সিদ্ধান্তত উপনীত হৈছে কৰবাত হ'ব পৰা নাই তেনেধৰণৰ কুচকাৱাজ চলি আছে আমাৰ লগত আছে পল্লৱ লোচন দাস আমি আপোনাৰ সৈতে কথা পাতিব বিচাৰিছো যেহেতু কালিৰ দিনটোত দেখা গৈছিলে যে ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন পঞ্চায়তৰ লিষ্টসমূহ ইতিমধ্যে ঘোষণা কৰিছে গতিকে সবিশেষ প্ৰথমতে আপোনাৰ পৰা সেই লিষ্ট কেইখনৰ বিষয়ে বা কেনেকৈ কাক ক'ত কি দিয়া হ'ব কি সিদ্ধান্ত লোৱা হ'ল সেই বিষয়ে পঞ্চায়তৰ যেহেতু নিৰ্বাচন আৰু এই নিৰ্বাচনক ভাৰতীয় জনতা পাৰ্টিয়ে খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কাৰণ অসমৰ গ্ৰামাঞ্চল ৰাইজ এই নিৰ্বাচনৰ লগত জড়িত আৰু তেখেতসকলৰ উন্নয়নো এই নিৰ্বাচনৰ মাধ্যমেৰে প্ৰতিনিধিসকলে কৰিব তো এই নিৰ্বাচনত আমি ৰাইজৰ মাজত থাকিবৰ বাবে এই নিৰ্বাচনক আমি যথেষ্ট গুৰুত্ব দিছোঁ আৰু সেইবাবে আমাৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হৈছিলে তেতিয়া আমি আমাৰ সংগঠন তৃণমূল পৰ্যায়ত আমাৰ বুথ সমিতি আমাৰ মণ্ডল সমিতি আমাৰ জিলা সমিতি আমি তেখেতসকলক দায়িত্ব দিছিলোঁ যে আপোনালোকে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকে যাতে সকলোৰ লগত আলাপ আলোচনা কৰে আৰু বিভিন্ন সময়ত সেয়া আলাপ আলোচনা হৈছে আৰু তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই দুইগৰাকীয়ে আমাক অসম গণ পৰিষদ দল আমাৰ গণশক্তি দল আমাৰ ৰাভা যৌথ মঞ্চ আমাৰ যিসকল এলায়েন্স যিসকল আছে মিত্ৰ দল এনডিএ আৰু আমি এনডিঅ'ৰ নামত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ এইকাৰণে মিত্ৰ দলৰ লগত আমাৰ সৌহাৰ্দ্যপূৰ্ণ আলাপ আলোচনা হ'ল আৰু খুব সুন্দৰভাৱে আমাৰ চিট শ্বেয়াৰিং হ'ল আমাৰ গণশক্তি আৰু ৰাভা যৌথ মঞ্চৰ তৰফৰ পৰা তেখেতসকলে প্ৰাৰ্থিত্ব দিব নাম তেখেতসকলে দিব কিন্তু আমাৰ চিম্বলত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইতিমধ্যে আমি সেই পৰ্যায়লৈ গ'লোঁ ঠিক তেনেধৰণে অসম গণ পৰিষদ দললৈও আমি কেইবাখনো আসন তেখেতসকলৰ বাবে আমি এৰি দিলোঁ আৰু যোৱাকালি পৰ্যন্ত আমি আমাৰ ৩১৮ গৰাকী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিছোঁ আৰু আমি ৩১৮ গৰাকী ঘোষণা কৰাৰ লগতে আমি তাত ৰাভা যৌথ মঞ্চৰ প্ৰাৰ্থী তাতো নাম সন্নিৱিষ্ট হৈ আছে আমাৰ গণশক্তিৰ নামো তাত সন্নিৱিষ্ট হৈ আছে সকলোকে সামৰি আমি ৩১৮ৰ তালিকা আমি ইতিমধ্যে প্ৰকাশ কৰিলোঁ আৰু সকলোৱে ইয়াত সন্মতি প্ৰদান কৰিছে আৰু লগতে আৰু এটা কথা আমি প্ৰতি জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী বিভিন্ন অঞ্চল সামৰি আমি জিলা পৰিষদৰ প্ৰাৰ্থীসমূহ আমি মনোনীত কৰাত চিন্তা কৰিছিলোঁ আৰু সেই চিন্তাকত আমি যোৱাকালি বাস্তৱ ৰূপ দিয়া গ'ল আমি প্ৰতিটো জাতি প্ৰতিটো জনগোষ্ঠী আপুনি তাত দেখিব প্ৰাৰ্থীত তালিকাত অন্তৰ্ভুক্ত হৈছে প্ৰতিটো সম্প্ৰদায় আমি সামৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তো বুদ্ধিষ্ট খ্ৰীষ্টিয়ান ইছলাম ধৰ্মীয় সকলোৱে তাত সোমাইছে আৰু প্ৰতিটো যিসকল মেজৰ জাতি জনগোষ্ঠী আছে তেওঁলোককো আমি সামৰি লোৱাৰ বাবে প্ৰয়াস কৰিছোঁ আমি ভাবিছোঁ খুব ভাল প্ৰাৰ্থী তালিকা সিলেকশ্যন প্ৰচেছটো খুব ভাল হৈছে আৰু আমি ভাবিছোঁ খুব ভালভাৱে নিৰ্বাচনত অৱতীৰ্ণ আমি হ'ব পাৰিম আমাৰ কেইখনমান আসন ৰৈ গৈছে আজিৰ দিনটোৰ ভিতৰত আমি সেইকেইখন আসনৰো তালিকা আমি ঘোষণা কৰিম কেই মুহূৰ্তমানৰ পিছত কিমান কেইখন আসনত ঘোষণা কৰিলে বাকী আছে আৰু তাত সমস্যা কি হৈছে কিবা তাত কমপ্লিকেশ্যনছ বা কিবা তেনেকুৱা কমপ্লেক্স কিবা হৈছে নেকি তেনেকুৱা একো নাই আমাৰ যিহেতু অসম গণ পৰিষদ দলক আমি কিছু আসন এৰিছিলোঁ আৰু ৰাভা যৌথ মঞ্চক কিছু আসন এৰিছিলোঁ তো তেখেতসকলৰ সেই নামক লৈ অলপমান কনফিউজন আছে তো তেখেতসকলৰ পৰা তালিকাখন আহিলে আমি সেই তালিকাখন ঘোষণা কৰিব পাৰিম এইকাৰণে তেখেতসকলৰ পৰা এটা নামক লৈ অলপ কনফিউজন হৈ আছে আৰু বৰপেটা এটা চিটক লৈ পেলাই অলপমান অসম গণ পৰিষদ দলৰ লগত সেইটো আলাপ আলোচনা কৰি এটা সিদ্ধান্তলৈ উপনীত হৈছে তো ঠিক তেনেকৈ আমি সেইটো সিদ্ধান্তত আমি যাম তো সেইবাবে আমাৰ 5খন আসন ৰৈ গৈছে সেই 5খন আসন আমি ঘোষণা কৰিম এতিয়ালৈ অসম গণ পৰিষদক কিমান কেইখন আসন এৰি দিয়া হৈছে কাৰণ আপুনি সেই কথা স্পষ্টকৈ জনাইছে যে তেওঁলোকৰ সৈতে কথা পাতি তেওঁলোকক কি লাগিব কি এৰি দিব পৰা হ'ব বহুত বুজাবুজি কৰিবলগীয়া হৈছে গতিকে বুজাবুজি কিমানখিনি উপনীত হ'ব পৰা হৈছে আৰু ক'ত কিছু অসুবিধা বা অকণমান এতিয়াও খুকুজা আছে খুকুজা তেনেকৈ নাই আমি ৭৪খন আসন আমি তেখেতসকলৰ বাবে এৰি দিছোঁ তো এই ৭৪খন আসন তেখেতসকলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব
আৰু সেই তালিকাটো আমি অহাৰ পিছত আমি জানিব পাৰিম যদি ক'ৰবাত কিবা কনফিউজন থাকে সেইটো আমাৰ ভিতৰতে আলোচনা কৰিলে ইয়াক আমি কৰিব পাৰিম তো আমি সেইটো কৰিব পাৰিম তাত কোনো অসুবিধা নাই তো কেৱল মাত্ৰ আমাৰ এই 5খন আসন আজি ঘোষণা কৰিলে আমাৰ সম্পূৰ্ণ হৈ যাব বুলি আমি আশা কৰিছোঁ আমি অসম গণ পৰিষদৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ তেখেতসকলেও এটা কথা জনাইছে যে বিভিন্ন স্থানত কিন্তু এনেকৈ বুজাবুজিৰ মাজেৰে আগবাঢ়িবলৈ চেষ্টা কৰা হৈছে যদিও ক'ৰবাত অকণমান খুকুজা আছে বা তাৰে যি স্থানত দিয়া হৈছে অগপক তেখেতলোকে মান্তি হোৱা নাই বা তেখেতলোকে বেলেগ এটা স্থানত বিচাৰিছে কেনেকৈ বুজাবুজিৰ যিটো ফৰ্মেট সেইটো কেনেকৈ কৰা হৈছে অগপক কোনকেইখন দিয়া হ'ব সেইটোৰ এটা ফৰ্মুলা নিশ্চয় আপোনালোকে ব্যৱহাৰ কৰিছে সেইটোৰ কথা জানিব আমাৰ তৰফৰ পৰা আমাৰ লোকসভা অনুসৰি দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীক দায়িত্ব দিয়া গৈছিলে আৰু জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া গৈছে অসম গণ পৰিষদৰ লগত আলোচনা কৰিবলৈ আৰু প্ৰতিটো জিলাৰ বাবে আমি এগৰাকীকৈ মন্ত্ৰীক আমাৰ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে দিয়া হৈছিলে আমাৰ জিলা সভাপতি আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক যিসকলক দায়িত্ব দিয়া হৈছিলে তেখেতসকলে অসম গণ পৰিষদ দলৰ তেওঁলোকৰ যিসকল নেতৃত্ব আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰিলে আৰু সেই আলাপ আলোচনাৰ মতে জিলা অনুসৰি সিদ্ধান্ত হ'ল যে কোনকেইখন আসন অসম গণ পৰিষদ দলক এৰি দিয়া যাব কোনকেইখনত ভাৰতীয় জনতা পাৰ্টি বা NDA তাত আমাৰ যাব অসম গণ পৰিষদ দল ক'ত হ'ব গণশক্তি ক'ত হ'ব ক'ত আমাৰ ৰাভা হাছং যৌথ মঞ্চ হ'ব এই গোটেই বিষয় জিলা পৰ্যায়ত তেওঁলোকে আলোচনা কৰিছে আৰু আলোচনা কৰাৰ পিছত যিকেইখন ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে সেই সমূহৰ সিটৰ তালিকা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়লৈ ৰাজ্যিক কাৰ্যালয়লৈ আহিছে আমি সেইখিনিয়ে ঘোষণা কৰিছোঁ বাকি যিখন তাত সিদ্ধান্ত হৈছে সেই সিদ্ধান্ত মৰ্মে আমি অসম গণ পৰিষদ দলক সেইখিনি আমি এৰি দিছোঁ আৰু এইখিনিতে এটা কথা সুধিব লাগিব যিহেতু অসম গণ পৰিষদৰ সৈতে অসম গণশক্তিৰ সৈতে কথা পাতি বুজাবুজিৰে আগবঢ়া বুলি আপুনি জানিবলৈ দিছে তাত আপোনালোকক বিজেপিক বিচৰাও নিশ্চয় লোক আছে যি কৈছে যে আমাক ইয়াত বিজেপিহে লাগিছিলে গতিকে ক'ৰবাত সেইখিনিত এটা সমস্যাৰ সন্মুখীন হোৱা হৈছে নেকি যে বিজেপি বিচাৰিছে কিন্তু এজিপিও তাত বিচাৰিছে এজিপিক এৰি দিবলগীয়া হৈছে চাওক স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু প্ৰতিটো অঞ্চলত সংগঠনৰ শক্তি আমি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছোঁ তো আমাৰ কাৰ্যকৰ্তা আছে তেখেতসকলে বিচৰাটো স্বাভাৱিক তেখেতসকলে কৈছে যে আমি ইয়াত প্ৰাৰ্থিত্ব বিচাৰোঁ বা আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ কিন্তু যিহেতু মিত্ৰতাৰ এটা ধৰ্ম আছে মিত্ৰ দল হয় আপুনি এৰা ধৰাৰ মাজত চলিব লাগিব এইকাৰণে নেতৃত্বই যিহেতু সকলোকে সামৰি লৈ যাব বিচৰা হৈছে তো সেইকাৰণে কোনোবা সময়ত এনেকুৱা হ'ব য'ত অসম গণ পৰিষদ দলে বিচাৰিছে কিন্তু আমি তাত প্ৰাৰ্থিত্ব দিছোঁ ক'ৰবাত তেখেতসকলে আমি দিব বিচাৰিছিলোঁ তাৰ তেখেতসকললৈ আমি এৰি দিছোঁ সেইটো এৰা ধৰাটো মিত্ৰ দলত থাকিব তো সেই এৰা ধৰাৰ মাজত যিহেতু আমি কৰিছোঁ আৰু কোনো ধৰণৰ আমি তেনেকুৱা পৰিৱেশ দেখা নাই কোনো জিলাত যে এইখিনিক লৈ পেলাই বহুত ক'ৰবাত হ'ব ন নিশ্চয় কিছু স্থানত সেই সিদ্ধান্তটো জিলা সমিতিসমূহে লৈছে সেইখিনি অসম গণ পৰিষদ দলৰ জিলা সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতি তেওঁলোকে যদি তাত সিদ্ধান্ত লৈছে যে আমি ইয়াত মিত্ৰতা থাকিলেও আমি দুইজনে আমি ফ্ৰেণ্ডলি যেটো কয় বন্ধুত্বপূৰ্ণভাৱে আমি ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ম যদি এইটো ক'ৰবাত সিদ্ধান্ত লৈছে তো সেইটো কাৰ্যকৰী হ'ব তেনেকৈ কিন্তু আমাৰ ওপৰৰ পৰা একো কথা নাই এটো জিলা স্তৰত তেওঁলোকে যি সিদ্ধান্ত লৈছে হেতুকে কাৰ্যকৰী ৰূপ দিয়া হৈছে শেষৰটো প্ৰশ্ন আজিৰ দিনটোত ভূপেন বৰাই এখন সংবাদমেল দিছিলে সম্বোধন কৰিছিলে তেখেতলোকে কৈছে যে কিছু স্থানত বল প্ৰয়োগ কৰি তেওঁলোকৰ প্ৰাৰ্থীয়ে যাতে মনোনয়ন দিবলৈ নাহে বা ইলেকশ্যনত উঠিবলৈ নিবিচাৰে পঞ্চায়তত ওলাই আহিবলৈ নিবিচাৰে তাৰ বাবে বল প্ৰয়োগ কৰিছে আৰু ভয় ভীত খুৱাই বিজেপিয়ে তেনে চেষ্টা চলাই আছে বুলি তেওঁ এক অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে তেওঁ কিয় এইটো অভিযোগ উত্থাপন কৰিছে মই এইটো ক'ব নোৱাৰোঁ কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি আমি দৰ্শনটোতে আমি আছে গণতান্ত্ৰিক মূল্যবোধক আমি গুৰুত্ব দিওঁ গণতান্ত্ৰিক ব্যৱস্থাটোক আমি শক্তিশালী কৰিব বিচাৰোঁ এইকাৰণে গণতন্ত্ৰত এটা নিৰ্বাচনত আমি এইটো উৎসৱৰ দৰে পালন কৰিব বিচাৰিছোঁ আমি সকলোৱে ইয়াত নিৰ্বাচন খেলক যোৱাকালিও আমাৰ ৰাজ্যিক সভাপতিয়েও তেওঁৰ বক্তব্যটো আমাক কৈছে যে নিৰ্বাচনত সকলো অৱতীৰ্ণ হয় উৎসাহপূৰ্ণ আৰু খুব উৎসাহৰ বাতাবৰণত নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে তো আমি নিৰ্বাচনত অৱতীৰ্ণ কৰিম কিন্তু তাৰ মাজতে কোনোবাই যদি কাৰোবাক অনুৰোধ কৰিব পাৰে হয়তো নিৰ্বাচনত ক'ৰবাত কেতিয়াবা অনুৰোধ থাকে
সেইটো বেলেগ কথা, কিন্তু আমি কেতিয়াও ভাৰতীয় জনতা পাৰ্টীয়ে আমি কেতিয়াও ভয় ভাবুকি দেখুৱাই যে কোনোবাই নিৰ্বাচন খেলিব নালাগে। এখন গণতান্ত্ৰিক দেশৰ নাগৰিক মনোনয়ন পত্ৰখন দিলেই তাত মনোনয়ন পত্ৰ যদি তাৰ যি নিৰ্ধাৰিত নিয়ম আছে, যি নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিছে, সেই অনুসাৰে যদি আপুনি মনোনয়ন পত্ৰ দাখিল কৰে, তেতিয়া আপুনি নিশ্চিতভাৱে ইয়াত আপুনি প্ৰাৰ্থিত্ব বা আপোনাৰ গ্ৰহণ হ'ব আৰু আপুনি নিৰ্বাচন খেলিব পাৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে গণতান্ত্ৰিক মূল্যবোধক গুৰুত্ব দি এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত প্ৰতীক চিহ্ন নোহোৱা কৰিছে গাঁও পঞ্চায়তত। আমাৰ যদি সেইটো অভিপ্ৰায়ে থাকিলেহেঁতেন, তো আমি প্ৰতীক চিহ্ন নাইকিয়া কৰি ৰাইজক নিৰ্বাচন খেলিবৰ বাবে এটা পৰিৱেশ আমি কিয় দিলোঁ? আমি নিজে খেলিব লাগিছিলে। কিন্তু গাঁও পঞ্চায়ততে নিৰ্বাচন সকলোতকৈ বেছি হ'ব। প্ৰায় 21,000 নিৰ্বাচনত তাত ৱাৰ্ড মেম্বাৰসকলে অংশগ্ৰহণ কৰিব। তো তেতিয়াহ'লে আপুনি ভাবক, ইমান ডাঙৰ প্ৰক্ৰিয়া এটাক যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সিদ্ধান্ত লৈছে, তাৰমানে আমি গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হোৱাটো বিচাৰোঁ। আৰু সেইবাবে মই ভাবোঁ তেওঁ জানে নিৰ্বাচনত ফলাফল কি হ'ব নহ'ব, এইকাৰণে তেওঁ আগতেই হৰাৰ আগতে কথাখিনি কৈ দিছে, যাতে মোক আৰু ভয় ভাবুকিৰ কাৰণেহে আমি প্ৰাৰ্থী দিব নোৱাৰিলোঁ, বা আমাৰো তেওঁলোকৰ তাত যে প্ৰাৰ্থীয়েই নাই, মানুহে যে নিৰ্বাচন খেলিবই বিচৰা নাই, এই কথাটো তেওঁতো স্বীকাৰ কৰিব নোৱাৰে। সেইকাৰণে আগতীয়া এটা পৰিৱেশ বনাই টিভিত বাতৰি কাকতত উলিয়াই যাতে হাইকমাণ্ডক অলপ জনাব পাৰে যে আমি ইয়াত এইকাৰণেহে প্ৰাৰ্থী দিব নোৱাৰিলোঁ। তেওঁৰ যে ব্যৰ্থতা, সংগঠন যে নায়েই, সংগঠন যে কৰিব নিবিচাৰে, সেইটো কথাটো তেওঁ লুকুৱাব লাগিব। সেইকাৰণে তেওঁ এটা পৰিৱেশ যাতে বনাইছে, মোৰ মনে তেনেকুৱা ধৰে। ধন্যবাদ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।